পাৰিলে হয়, একো কাম কৰিব নোৱাৰিলে হয়। কেৱল মিছা কথা, কেৱল ভটা ঢোল, কেৱল প্ৰবঞ্চনা, কেৱল ভ্ৰষ্টাচাৰ কৰিছিল সেই কংগ্ৰেছ দল, ধুৰন্ধৰ কংগ্ৰেছ দলে। লোকসভা নিৰ্বাচনৰ প্ৰাকখনত কলিয়াবৰত বিশাল নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ। কলিয়াবৰৰ মিছা ধনে খোৱাৰ লগতে জখলা বন্ধাত অগপ আৰু বিজেপি মিত্ৰজোঁটৰ যৌথ নিৰ্বাচনী সভাত অংশগ্ৰহণ ভৱেশ কলিতাৰ লগতে কেশৱ মহন্তৰ। 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ বৃহস্পতিবাৰৰ দিনটোত কলিয়াবৰৰ 3টাকৈ স্থানত ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিজেপি আৰু অগপ দলৰ। সভাত বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ওপৰত ভাষণ প্ৰদান ভৱেশ কলিতাৰ। কংগ্ৰেছ বৰ্তমান পুৰণি দুটকীয়া নোটত পৰিণত হোৱা, লগতে গাঁৱৰ ক্লাবলৈ পৰিণত হ'ব বুলি ইটিকিং বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ। লোকসভা আসনখন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ পৰিয়ালৰ পৰা বংশবাদৰ পৰা এইবাৰ মুক্ত হ'ব বুলি ভাষণ প্ৰদান অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ। অসমতো সেই একে পৰিৱেশ হৈছিল, কিন্তু মোদীজীয়ে আমাক 1 পালি নহয়, 2 পালি নহয়, 3 পালিকৈ কোভিড ভেকচিন ফ্ৰী কৰি দিছে নাই? আমি সকলোৱে কোভিড ভেকচিন লৈছোঁ নাই? যাৰ কাৰণে হয়তো আমি বাচি গ'লোঁ, নহ'লে আমি আজি মানে চাহ বাগানৰ ভাত গছি চেটেপ হৈ গ'লোঁ হয়। বুজি পাইছেনে? কি হৈ গ'লো হয়? মৰি গ'লো হয়। তাৰ পৰা আমাক উদ্ধাৰ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। হয়, আজি মই কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিত আমাৰ মন্ত্ৰী ডাঙৰীয়া সমষ্টিত 3খনকৈ বিশাল জনতাৰ সভাত সম্বোধন কৰিলোঁ, য'ত সন্মানীয় মন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিলে, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃবৃন্দ, অসম গণ পৰিষদৰ আমাৰ সন্মানীয় সাধাৰণ সম্পাদক মণিমাধৱ মহন্ত ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক দিব্যৰঞ্জন শৰ্মা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতৃবৃন্দৰ উপস্থিতিত বিশাল সভা 3খনকৈ হৈছিলে। আৰু জনতাৰ যিদৰে উৎসাহ উদ্দীপনা দেখিছোঁ বিপুল ভোটত, আৰু কলিয়াবৰবাসীয়ে এইবাৰ হিষ্ট্ৰী কৰিবলৈ গৈ আছে, ইতিহাস ৰচনা কৰিব। কংগ্ৰেছত এতিয়াও দেখা গৈছে পদত্যাগ চলি থাকিব, কংগ্ৰেছৰ গৰাখহনীয়া চলি আছে, চলি থাকিব, কাৰণ কংগ্ৰেছত আৰু মানুহ নাথাকে। কংগ্ৰেছ দলটো হ'ব ৰকিবুল হুছেইন ডাঙৰীয়া, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন চিকদাৰ, ৱাজিদ আলী চৌধুৰী, এই গাঁৱৰ যে আমাৰ ক্লাববিলাক থাকে চুবুৰীত, তেনেকুৱা ক্লাবত পৰিণত হ'ব। বিশাল ব্যৱধানত জিকিব, প্ৰায় 4 লক্ষাধিক ভোটত তেওঁ নিৰ্বাচিত হ'ব। কংগ্ৰেছে বহুত নেতা দেখা গৈছে যে ধন দি টিকট নোপোৱাৰ কাৰণে গুচি আছে, এনেকুৱা ধৰণৰ চেক দিয়া আছে, আমি দেখিছোঁ, কোনোবা কমপ্লেইনো কৰিছে আৰু মিডিয়া যোগেও দেখিছোঁ যে এনেকুৱা এটা দল এতিয়াও এনেকুৱা অৱস্থা হৈ আছে যে চেক দিয়ে। কিন্তু বিজেপি অসম গণ পৰিষদ এইবিলাক স্বভাৱ নাই, এইবিলাক প্ৰকৃতি নাই। আমি কৈছোঁ জনতা হৈছে জনাৰ্দন নৰৰূপী নাৰায়ণক সেৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ। কোভিডৰ সময়ত আমাৰ শ্ৰদ্ধাৰ বাইদেউসকলে যিসকলে জন ধন যোজনাত খাতা খুলিছিলে 500 টকা তেওঁলোকৰ একাউণ্টছত সোমাই দিয়া হৈছিলেনে? তাৰোপৰি 5 কেজিকৈ চাউল ইউ পি বিহাৰত সিও বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছিলে নাই? কৰিছিলে না? নৰেন্দ্ৰ মোদী। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। অহা 19 তাৰিখে যে নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোট অধিক ভোটৰ ছবিত দি নৰেন্দ্ৰ মোদী আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব। আৰু এই ভোটটো দিয়া মানে আটাইতকৈ মনটোত কাৰ ভাল লাগিব গম পায়নে? আপোনালোকৰ সন্মুখত বহি আছে, কোন বহি আছে কওক? কোন বহি আছে আপোনালোকৰ সন্মুখত? আপোনালোকৰ সন্মানীয় বিধায়ক, অতি মৰমৰ হিয়াৰ আমঠু কেশৱ মহন্ত ডাঙৰীয়াৰ হাত শক্তিশালী হ'ব, আৰু হাত শক্তিশালী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সেইকাৰণে ৰাইজ কৰিছোঁ যে মোদীজীৰ বলিষ্ঠ নেতৃত্বত আজি আৱাস যোজনাৰ ঘৰ পাইছে নাই? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, PMAY। বৰ লাজ লাগে নামটো ক'ব। আগতে কাৰ নামত আছিলে? IOA ঘৰ বুলি কয়, এতিয়াও বহুত মানুহ নাজানো নহয় IOA ঘৰ বুলি কয়। নহয় কওক, মানে কোন প্ৰধানমন্ত্ৰী আছিলে তেওঁৰ নামত ঘৰটো দিব লাগে নেকি? বেফুল্ল বৰাৰ নামটো কওকচোন আপোনালোকে, কওক। পূৰ্ণিমা বৰাই ঘৰটো পাইছে, আৰু ঘৰটোৰ নাম আহে কাৰোবাৰ বেলেগৰ নামত। তাৰ নামত দিয়ে ইন্দিৰাৰ নামত। আৰে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে XYZ প্ৰধানমন্ত্ৰী হ'ব, সেই ঘৰ প্ৰধানমন্ত্ৰী নিজৰ নামত নহয়, পদবীৰ নামত হ'ব। এয়া ভাল হৈছে নাই গ'ল? হৈছে নাই গ'ল? 1,62,000 টকা একাউণ্টছত সোমাই যায়।